এতিয়া পৰীক্ষিত মহাৰাজে সুকমণিৰ পৰা এই সমস্ত আখ্যানটো তেওঁ শ্ৰৱণ কৰি আছে। এতিয়া সুকমণি কৈছে যে সতীয়ে যিটো মনৰ অভিলাষ লৈ যজ্ঞত উপস্থিত হ'ল, যজ্ঞত উপস্থিত হৈ যিটো অদ্ভুত দৃশ্য তেওঁ দেখিছিল, তেওঁ ভবা নাছিল যে এই যজ্ঞত যে জীৱবধ কৰিব, যজ্ঞক আহুতি দিব, জীৱৰ তেজেৰে ৰামলিক হৈ থাকিব যজ্ঞৰ সমস্ত পবিত্ৰ ভূমি, আৰু লগতে অন্যান্য যিমানবিলাক পূজাৰ দ্ৰব্য দেখিলে হতচকিত হৈ সতী যেতিয়া হঠাৎ যজ্ঞভূমিত প্ৰৱেশ কৰি থৰ হৈ ৰৈ চাৰিওফালে চাই আছে। এই দৃশ্যটো দেখাৰ লগে লগে যজ্ঞভূমিত থকা ঋষিসকল, ব্ৰাহ্মণসকল এই সকলোকে ভয়ত ভিতৰত হৈ গৈছে। কাৰণ তেওঁলোকে জানে যে এই সময়তে কি হ'ব, কিয় সতীক আৰু শিৱক দক্ষই আমন্ত্ৰণ নকৰিলে এইটো যজ্ঞলৈ, এই গোটেই কথাখিনি তেওঁলোকে জানে। জনাৰ পিছত এতিয়া সতীৰ উপস্থিত হৈ যজ্ঞভূমিত প্ৰৱেশ কৰাৰ কথাটো যদি দক্ষই শুনে, তেতিয়াহ'লে কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, এইখিনি কথা এতিয়া যজ্ঞত উপস্থিত থকা ঋষিসকলে, ব্ৰাহ্মণসকলে যেতিয়া জানিছে, জানি বুজি থৰ হৈ কম্পমান হৈ আছে। কি হ'ব এতিয়া, যে সাংঘাতিক কিবা এটা অনৰ্থ হ'বলৈ গৈ আছে, তেওঁলোকে উমান পাই গৈছে। আৰু সতীগৰাকী কোন এই কথাটো তেওঁলোকে জানে যে এইগৰাকী হৈছে আদ্য শক্তি মহামায়া, যাৰ শক্তিত আজি সমস্ত জগত পৰিচালিত হৈ আছে। আজি তেওঁ মূৰ্তি ধৰি আহিছে, ৰূপ ধৰি আহিছে, মানৱী এটা ৰূপ লৈ আহিছে। কিন্তু এইগৰাকীয়ে যদি তেওঁ সেই আদ্য শক্তিটোক কিবা কাৰণত যদি প্ৰয়োগ কৰিব লগা হয়, কি হৈ যাব? লগে লগে
এই ঋষিমুনিসকলে মনতে এইকাৰণে ভয় খাইছে। এতিয়া দক্ষৰ ওপৰত তেওঁলোকে কোনো মাত দিব নোৱাৰে, দক্ষৰ ওপৰত কোনো এটা তেওঁলোকে উপদেশ দিব নোৱাৰে, কাৰণ সকলোৱে দক্ষৰ ভয়ত এতিয়া ত্ৰাহি মৰুভূমিত মৰি আছে। সেইকাৰণে মনে মনেহে তেওঁলোকে এতিয়া ভাবিছে যে দক্ষই কি দুখ কৰিলে, কি মহা অপৰাধ কৰিলে। এতিয়া তেওঁলোকে মনে মনে এই কথাখিনি চিন্তা কৰি আছে যে গুণী মনে মনে বোলে অন্য অন্যে কিনো পুৰ প্ৰজাপতি, শংকৰক দেখে দুৰবল্য স্নেহ দুহিতাকো ভিন্নমতি। যে এই দক্ষ প্ৰজাপতি কি এক মহা কুৰ স্বভাৱ আহি গ'ল, কি কুৰমতি হৈ গ'ল, কি দুখ কৰিলে। আজি শংকৰক তেওঁ বেয়া পায়, কিন্তু তাৰ লগতে তেওঁ নিজৰ কন্যাগৰাকীকো তেওঁ ইমান বেয়া পাব লাগেনে? কৰিবেকৰ বিৰুদ্ধ আমাকৰ বিৰুদ্ধ ইটো দুষ্ট অভিযান, যাৰ ফলত এতিয়া যদি সঠিক যদি আমি এষাৰ মাত দিওঁ, আমি যদি সঠিক যদি সম্ভাষণ দিওঁ, তেতিয়াহ'লে দক্ষই আমাৰ ওপৰতে কোট কৰিব। এতিয়া কি কৰা যাব? এতিয়া তেওঁলোকেও নিৰুপায় হৈ গৈছে যে আপুনি আখিলা যজ্ঞত মিলিলা নকৰে তবু আশ্বাস, মহা অহংকাৰী অতি অনাচাৰী কপট ইহাৰ আশ। ঋষিমুনিসকলে এতিয়া এই কথাটোকে কৈ আছে, তুমি নামাতিলা নাই। নিজৰ পিতৃগৃহ বুলি পিতৃ স্নেহত তেওঁ আহি উপস্থিত হৈছে, তেওঁতো আদৰ কৰিব লাগে, তেওঁতো সাদৰ কৰিব লাগে। তাকে নকৰি তেওঁ ইমান বঞ্চিত কৰিবৰ কাৰণে কিয় পৰ্যন্ত কৰিছা? গতিকে সেইকাৰণে এতিয়া সমস্তে কৈছে যে কি হ'ব এতিয়া? হইলা আনন্দিত দুহিতা সহিত সতী আশীৰ্বাদ থাকে। সেই সময়তে কৰ্ণকৰ্ণী কৈতে দক্ষৰ কৰন্ত দক্ষৰ পত্নী। ইতিমধ্যে দক্ষৰ যজ্ঞত চলি আছে এটা মহা অশান্তিকৰ পৰিৱেশ, কিন্তু কাণে কাণে গৈ দক্ষৰ পত্নী যিহেতু অন্তেপুৰত আছে, সেই অন্তেপুৰত থকা দক্ষৰ পত্নী আৰু কন্যাগণ অৰ্থাৎ সতী জ্যেষ্ঠ যিসকল ভগ্নী ইতিমধ্যে আহি সমস্তবিলাকে দক্ষৰ গৃহত যজ্ঞ চাবৰ কাৰণে আনন্দ মনেৰে উপস্থিত হৈছে। এই সমষ্টিও যেতিয়া হঠাৎ শুনিলে যে সতী আহিছে, কাৰণ সকলোৱে আশা কৰি আছে যে সতীও আহিব, সতীও আহিব, সতীকো আমি বহুত দিনৰ মূৰত দেখা পাব লাগে, কিন্তু নাহে। বহুতে কণাকণি কৈ আছে সতীও হয়তো নাহিব, কাৰণ শংকৰক আমন্ত্ৰণ দিয়া নাই, তেওঁৰ গিৰিয়েকক যদি আমন্ত্ৰণ নিদিয়ে তেওঁ কেনেকৈ আহিব? এনেকৈ ভাবি থাকোঁতে যেতিয়া অন্তেপুৰৰ খবৰটো গ'ল যে সতী আহিছে, গতিকে অন্তেপুৰত দক্ষৰ পত্নী প্ৰভূতি দেৱী বোলে আনন্দে নধৰা হৈ গৈছে। ভগ্নীসকলৰো সেই আনন্দৰ সীমা নোহোৱা হৈছে। এতিয়া আহকচোন দুই পৰস্পৰৰ এটা ভাৱ আজি এই দক্ষৰ নগৰত বা দক্ষৰ যজ্ঞত এতিয়া আহিছে। এতিয়া কাৰ শক্তি কিমান, কোনফালে কেনেকৈ কৰ্মই লীলাই গতি কৰে, আহক আমি পৰৱৰ্তী প্ৰদৰ্শনলৈ পাওঁ। হিৰামে বহন ভূষণ বিচিত্ৰ আসন আনুদৰ্ভচৰ ধৰি ৰাতি মহাদেৱে গৈ লাগে মাটিত উৎসৱ কৰি দেখিলা সভাত সঠিক সাক্ষাৎ জ্ঞানে হবে
তেওঁ অতি মৰমৰ নুমলীয়া যি সতীয়ে নিজেই আহি যেতিয়া যজ্ঞত প্ৰৱেশ কৰাৰ কথা শুনি আনন্দ মনেৰে সেই ৰাজপ্ৰসাদৰ পৰা ওলাই আহিছে আৰু লগত লৈ আহিছে দিব্য ভূষণ আসন। তেওঁৰ বহুদিনৰ মূৰত অহা এই মৰমৰ জীয়েকক নানা ধৰণৰ উপহাৰ দিবৰ কাৰণে লগতে সমস্তবিলাক লৈ আহিছে আৰু প্ৰকৃতিৰ লগতে অন্যান্য নাৰীসকলেও অতি আনন্দ উৎসৱেৰে সতীক আদৰিবৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে। এই মহা উৎসৱটো এফালে চলি আছে নাৰীসকলৰ মাজত আৰু আনফালে যজ্ঞত চলি আছে অন্য এটা বেলেগ বিভৎস এটা কাণ্ড। দুয়োটাৰ মাজত এতিয়া সতী নিৰ্বিকাৰ হৈ থাকিব লগা হৈছে। মাকক দেখিও অকণমানো তেওঁৰ দুখ লগা নাই, অকণমানো বেজাৰ লগা নাই, অৰ্থাৎ অকণমানো অনুভৱেই অহা নাই যে তেওঁ আদৰিবৰ কাৰণে মাক আহিছে, তেওঁক আদৰিবৰ কাৰণে ভনীয়েকসকল ভগ্নীসকল আহিছে, অন্যান্য নাৰীসকলে মৰমেৰে তেওঁক আঁকোৱালি ধৰি ইটো কথা সিটো কথা তেওঁক সুধিবলৈ যত্ন কৰিছে। কিন্তু সতীয়ে এই সমস্তবিলাকৰ অকণমানো তেওঁ ভূক্ষেপ নাই। নিথৰ হৈ কেৱল তেওঁ চাই আছে, চকু পাতি নমৰাকৈ তেওঁ কিবা এটা ভাৱত তেওঁ মগ্ন হৈ আছে। গতিকে চাওকচোন কি এক ভয়ংকৰ পৰিৱেশৰ মাজলৈকে আহি আছে। এতিয়া ঋষি মুনি সমষ্টিয়ে যজ্ঞত উপস্থিত থকা দেৱতাসকলে এই অদ্ভুত দৃশ্যটো চায়ো তেওঁলোকেও হাঁহিব পৰা নাই, তেওঁলোকেও একো ক'ব পৰা নাই, প্ৰত্যেকৰে মুখত মাত নাই। এটা মৌন পৰিৱেশ, গম্ভীৰ পৰিৱেশে সমস্ত যজ্ঞ সতী উপস্থিত হোৱাৰ লগে লগে বিৰাজিত হৈ আছে। কেৱল প্ৰসূতি আৰু তেওঁৰ কন্যাসকলৰ জৰিয়তে যি সতীক লৈ উৎসৱ কৰিবলৈ আহিছে, এয়াও যেন উৎসৱ নহয়, সেই উৎসৱে যেন আৰু বেছি দুখহে কাৰোবাৰ অন্তৰত প্ৰদান কৰিছে। কাৰণ সকলোৱে মনত ভাবিছে যে এই উৎসৱৰ সময় নহয়, এতিয়া ইয়াৰ পিছত কি হ'ব তাক লৈহে এতিয়া আমি সাজু হ'ব লাগে। আহক, সতীয়েতো গমেই পোৱা নাই তেওঁ যে আগুৰি লৈছে। দিব্য অলংকাৰ সাজ পোছাক আনি তেওঁৰ কাৰণে সকলোৱে যাচি আছে। প্ৰসূতি দেৱীয়ে সাৱটি ধৰি বহু দিনৰ মূৰত লগ পোৱাৰ যিটো আৱেগ, সেই আৱেগত তেওঁ কান্দি কান্দি চকুৰ পানীৰে বাট নেদেখা হৈছে আৰু প্ৰসূতি দেৱীৰ চকুৰ পানীৰে সতীৰ দেহকো বোলে তিয়াই পেলাইছে। তথাপিও সতীৰ কিন্তু ভূক্ষেপ নাই। মাতৃক যে এবাৰ তেওঁ চাব লাগে, এবাৰ যে সম্ভাষণ কৰিব লাগে, কাৰণ তেওঁৰ মন সাগৰে যিটো কৰি আছে, যিটো বিচাৰি আছে, য'ত তেওঁ আজি ডুবি এতিয়া হাহাকাৰ কৰি আছে, এই দুখটো এতিয়া কোনে বুজিব? আহক আমি পৰৱৰ্তী প্ৰশ্নলৈ
ইফালে প্ৰকৃতি দেৱীয়ে নিজৰ জীয়েকক ইমান আল ফুলেৰে সাৱটি ধৰি তেওঁক মৰম কৰিছে, আসনত নি পেলাই তেওঁক বহুৱাবলৈ যত্ন কৰিছে। কিন্তু সতী বোলে নিৰুত্তে বিচিত্ৰ আসনত নানা আভৰণ আনু দ্ৰব্য ছয়দিন যিমান দ্ৰব্যবিলাক আহিছে, পূজাৰ ভোগবিলাক আহিছে, তাতে প্ৰকৃতি দেৱীৰ মনত এই ভাৱৰ চঞ্চলতাটো কিয় আহি চাওঁ। যিদিনাখন শংকৰে বিধি নিয়ম অনুসাৰে বিবাহ মণ্ডপৰ জৰিয়তে সমস্ত ব্যৱস্থাখিনিৰ জৰিয়তে তেওঁ সতীক ভাৰ্যা হিচাপে বৰণ কৰি লৈ গ'ল, সিদিনাখনৰ পৰা কোনোদিন সতীয়ে পিতৃৰ গৃহত আহিবৰ কাৰণে তেওঁ সুযোগ পোৱা নাই, আহিবৰ কাৰণে পৰিৱেশেই পোৱা নাই। সদায় শিৱৰ লগতে তেওঁ অহৰহ থাকি শিৱৰ সেৱা কৰোঁতে গৃহৰ মায়াই তেওঁক ইতিমধ্যে সমস্তৰ পৰা তেওঁক যেন আঁতৰাই ৰাখিছে। আহোঁ বুলি ক'লেও কেতিয়াবা মনত পৰিলে তেওঁ আহিব নোৱাৰে। আজি ইমান দিনৰ মূৰত বিবাহৰ পিছত প্ৰথমবাৰ আজি সতী আহিছে নিজৰ মাতৃৰ গৃহলৈ। গতিকে সেইগৰাকী মাতৃৰ মনত কেনেকুৱা এটা স্নেহৰ ভাৱ উঠলি আহিব চাওক। তাকো বিনা নিমন্ত্ৰণে আজি সেইগৰাকী নাৰীয়ে যেনেকৈ নিজৰ পুত্ৰী বা সন্তানক আদৰিবৰ কাৰণে যত্ন কৰি আছে, অন্যহাতে সেইগৰাকী কন্যাই সতীয়ে কোনো কথাতে কাৰো আপ্যায়নতে তেওঁ যেন আসক্ত নহয়, নিৰ্বিকাৰ, তেওঁ মাতবোৰ নোহোৱাকৈ থৰ হৈ কেৱল ৰৈ আছে, চাই আছে। সেইকাৰণে কৈছে, যিহেতু দক্ষৰ নাহি শতকাৰ সুন্দৰী তাক জানিল, শংকৰ বাক্য স্বৰূপ কৰিয়া সমস্তে সতী মানিল। তাৰপিছত এতিয়া সতীয়ে যিটো ৰূপত আছে, এতিয়া মাতৃ প্ৰসূতি দেৱীয়েও পিছত নিজৰ আনন্দ তেওঁ নিজে সামৰি থ'বলগীয়া বাধ্য হৈছে। তেওঁ ভাবিছিল যাক আদৰিছে তেওঁ যদি অকণমান তেওঁক যদি হাঁহি মুখেৰে যদি অকণমান হেৰি এটা দিলেহেঁতেন, প্ৰত্যুত্তৰ এটা দিলেহেঁতেন, তেতিয়াহে ভাল লাগিব। কিন্তু এতিয়া সেই প্ৰকৃতি দেৱীৰ মন প্ৰাণবিলাক গধুৰ হৈ পৰিবলৈ আৰম্ভ কৰিছে। ভালেতো আমাৰতো কহিলা সাক্ষাৎ শংকৰে মুখ বুজাই, সকলে দেখিলেও প্ৰমাণ লভিলোঁ তানো কিছু দুখ নাই। এতিয়া এই সতীও চিন্তা কৰি আছে যে মই আহি যিটো পৰিৱেশত পালোঁ, এতিয়া তেওঁ আত্মবিভোৰ হৈ তেওঁ চিন্তা কৰিছে যে এই পৰিৱেশটো হ'ব বুলি জানি যদি মই জানিলোহেঁতেন মইতো কেতিয়াও হয়তো নাহিলোহেঁতেন। সেইকাৰণে মোৰ স্বামী শংকৰে যে মোক বুজাইছিল তেওঁ ঠিকেই কৈছিল। গতিকে আজি এই স্থানত তেওঁ সেই ভাৱটো তেওঁ উপলব্ধি কৰিছে আৰু যিখিনি সময়ত এতিয়া প্ৰকৃতি দেৱীয়ে তেওঁক মৰম চেনেহ কৰিবলৈ যত্ন কৰি আছে। পৰস্পৰ বিৰোধী, পৰস্পৰ বিপৰীত এনেকুৱা মনোভাৱেৰে আজি মাতৃ আৰু জীয়ৰী দুয়োগৰাকী নিজৰ মতত, নিজৰ মনত তেওঁলোক যেন বিভোৰ হ'বলৈ গৈ আছে। আহক ইয়াৰ শেষ পৰিণতি কি হ'ব পাৰে। অদেখিত ভৈলা
এতিয়া পুনৰবাৰ সতীৰ মনত এই ভাৱনাটো আহিছে, এতিয়া বাগদত্তে কৈছে যে তুমি শংকৰৰ অবিহনে এই যজ্ঞ কৰিবলৈ গৈ তুমি আজি মহা দুখ কৰিলা। আজি পিতাক বা দক্ষ আজি এই বুলি তেওঁ মনেৰে তেওঁ ভাবি আছে যে হে দক্ষ, তুমি আচলতে শংকৰবিহীন এই যজ্ঞ কৰি যিটো দুখ কৰিলা, ইয়াৰ পৰা তুমি কেতিয়াও পৰিত্ৰাণ নাপাবা। গতিকে সেইকাৰণে এতিয়া ভিতৰি ভিতৰি সতীৰ মন প্ৰাণ এক প্ৰকাৰ জ্বলি উঠিছে। ক্ৰোধত তেওঁ এক অগ্নিময় হৈ গৈছে, সৰ্ব শৰীৰ তেওঁ ঘাম বৈ গৈছে, খঙতে তেওঁৰ দেহটো কঁপিবলৈ আৰম্ভ কৰিছে। আৰু এই সময়তে তিনি লোকৰ সমস্ত লোকে এতিয়া ভয়ত তেওঁলোকৰ ভিতৰত হৈছে। এতিয়া সতীয়ে এনেকুৱা এটা ক্ৰোধৰ ৰূপ তেওঁ ধাৰণ কৰিছে, এই ৰূপটো যদি বাহিৰলৈ ওলাই আহে, সতীৰ ক্ৰোধাগ্নি যদি বাহিৰলৈ ওলাই আহে, তেতিয়াহ'লে হয়তো গোটেই জগতখনকে পুৰি ভস্ম কৰি পেলাব পাৰে। তেতিয়া কি হ'ব? এনেকুৱা এটা ভাৱনা তিনি তেওঁলোকৰ হৈ গৈছে। কাৰণ তেওঁলোকে জানে যে আচলতে সতীৰ শক্তি কিমান। তেওঁ ইচ্ছা কৰিলে সমস্ত জগতক নিমিষতে তেওঁ ধ্বংস কৰি দিব পাৰে। সেই ক্ৰোধটো যদি তেওঁ জাগৰণ হৈ যায়, এতিয়াতো দেখিছে সেই লক্ষণটো যেন দেখা গৈছে, যিকোনো মুহূৰ্তত সতীয়ে হয়তো অনৰ্থ কৰি দিব পাৰে। গতিকে এনেকুৱা এটা ৰূপ দেখাৰ পিছত সতীৰ লগত যি সমস্ত শংকৰৰ অনুচৰ হৈছিল, তেওঁলোকেওতো মনত চিন্তা কৰিব লাগিছিল যে এতিয়া আমি কি কৰিম। জগত মাতা সতীয়ে এতিয়া যিটো অৱস্থাত উপনীত হৈ আছে, সমস্তবিলাক জানি শুনিও এতিয়া তেওঁলোকে নিজৰ কৰ্মখিনি কি এতিয়া নিজক নিজে কৰিছে। সতীয়ে যদি নিজেই যদি সমস্তখিনি প্ৰতিৰোধ কৰিব লগা হয়, তেওঁলোকৰ কাম কি? সেইকাৰণে সতীৰ লগত যত অনুচৰ মণিমন্ত্ৰ আদি কৰি বোলে প্ৰতিকাৰ আজি কৰোঁ আৰু দক্ষক সভাটো মাৰি, তেওঁলোকে অংগীকাৰ কৰি দিলে। চিঞৰি চিঞৰি তেওঁলোকে কৈ দিলে যে ইমান অপমান আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম। গতিকে এই মহাযজ্ঞ দুখ, সতীক অপমান, শিৱক অপমাননা, আৰু এই অপমাননাৰ দুখটো তেওঁলোকে অনুচৰসকলে কেতিয়া সহ্য কৰিব নোৱাৰে। তাৰ কাৰণে উচিত দণ্ড দিবৰ কাৰণে এই সভাতে যেন দক্ষক আজি বধ কৰি পেলাম, এনেকৈ চিঞৰি চিঞৰি তেওঁলোকে যেতিয়া ক'বলৈ আৰম্ভ কৰিলে, এই সময়ত তেতিয়া সতীয়ে কি ক'ব, সতীয়ে কি কৰিব? কৃষ্ণ সতীৰ অমান্য
সেইটো পালে এইটোহে আছিলে এইটোখনহে আছিলে বাৰু ঠিক আছে তাহাৰ সন্মত নাহিকে তুমি নিজৰ নুহিতা উত্তম নুহিতা ধাৰণ অগুণ পকুৱা দুখ জয় কৃষ্ণ ইয়াৰ পিছত চাওক যেতিয়া মণিমন্তকে আদি কৰি শংকৰ যিসকল অনুচৰ সেই অনুচৰে যেতিয়া আগবাঢ়ি আহিল যে আজি দক্ষক যেনেকেই নহওক আমি বধ কৰিম উপযুক্ত দণ্ড হিচাপে তেওঁলোকে যজ্ঞটি বধেই কৰি দিলে এই বুলি যেতিয়া আগবাঢ়িবলৈ পৰ্যন্ত কৰিলে তেতিয়া প্ৰথমবাৰৰ কাৰণে সতীয়ে মাত লগাইছে তেওঁ দুয়োখন হাত মেলি দি তেওঁৰ অনুচৰসকলক বাধা দি কৈছে হে অনুচৰসকল তোমালোকে শান্ত থাকা যি কৰিব লাগে এতিয়া মই কৰিম কাৰণ এই কৰ্মটোতো মইহে কৰিব লাগে দুখ লগাইছে মোক গতিকে মই সন্মুখত থাকোঁতে মই উপস্থিত থাকোঁতে মোৰ কৰ্মখিনি প্ৰথমতে মোক কৰিবলৈ দিয়া তাৰপিছত তোমালোকে যি কৰা কৰিবা এইবুলি আজি সেই অনুচৰসকলক প্ৰথমতে তেওঁ হাতেৰে হাত মেলি তেওঁ বাধা দিলে তাৰপিছত দক্ষৰ ফালে চাই আৰু লগে লগে সমস্ত যজ্ঞত উপস্থিত থকা ঋষিসকলক দেৱতাসকলক উদ্দেশ্য কৰি তেওঁলোকে ক'বলৈ গৈছে যে প্ৰথমতে কৈছে সভাক শুনায়া অতি চন্দ্ৰবাক বুলিলা দক্ষক চাই শুনিওক দক্ষ শিৱৰ বিপক্ষ নাম মাত্ৰ তুমি দ্বিজ কৰ্ম মাৰ্গ ছয় নিৰাশ্ৰমময় তুমি তাত দম্ভ বীজ নিজৰ পিতৃক এতিয়া নাম কাঢ়ি তেওঁ সম্বোধন কৰিছে শুনিওক দক্ষ শিৱৰ বিপক্ষ নাম মাত্ৰ তুমি দ্বিজ তুমি ব্ৰাহ্মণৰ সন্তান সেই অনুসাৰে তুমি ব্ৰাহ্মণৰ যিটো ব্ৰহ্মগুণ থাকিব লাগে সেই ব্ৰহ্মগুণ এতিয়া তোমাৰ নাই কাৰণ তুমি কৰ্ম মাৰ্গতেই তুমি পৰিচয় দিছা দম্ভ অহংকাৰ এই সমস্তবিলাকৰ জৰিয়তে তুমি তোমাৰ নিজৰ যিটো ব্ৰহ্ম যিটো পৰিচয় ব্ৰাহ্মণৰ যিটো পৰিচয় সেই পৰিচয় তুমি লুপ্ত কৰি দিলা যিটো শংকৰক নাহি আত্মপৰ শত্ৰু হেৰ উদাসীন সমস্তৰে আত্মা সুবিধা ঈশ্বৰ নাহি টান শুনি তুমি আজি যিজন শংকৰক মহা তুমি বিদ্ৰোহ কৰিছা শত্ৰু জ্ঞান কৰিছা সেইজন শংকৰৰ কাৰোৰ প্ৰতি তেওঁৰ শত্ৰু মিত্ৰ ভাৱনা নাই তেওঁ সমস্তৰে তেওঁ উদাসীন সমস্তৰে আত্মা তেওঁ সমস্তৰে হৃদয়ত তেওঁ কাকো নিজৰ দৰে এক দেখে কাকো কেতিয়াও ভিন্ন নেদেখে গতিকে সমস্ত লোকৰ কাৰণ আশ্ৰয়দাতা হ'ল সদাশিৱ শংকৰ সিটো শংকৰক তুমি বেটিলৈকে বিদ্বেষ কোনে কৰে আৰু সেই শংকৰক তোমাৰ বাহিৰে আনে কোনে মৃত্যু কৰিব পাৰে তুমি মহাদুৰাচাৰ মহা অনাচাৰী সেই কাৰণে তুমি তেওঁ মৃত্যু কৰিব পাৰা পৰম দুৰ্জন অতি অল্পজন হুয়া বোলে মহাজন তুমি নিজৰ কৰ্মেৰে পৰিচয় দিছা তুমি কিমান দুৰ্জন সেই দুৰ্জনৰ কৰ্মটো কোনে কৰে সামান্যজনেহে কৰে অজ্ঞানীজনেহে কৰে আৰু সামান্য জ্ঞানখিনি লৈ শিৱক আজি তুমি জানিব পৰা নাই বুজিব পৰা নাই আৰু নিজকে এজন মহাজন বুলি তুমি ক'ব বিচাৰিছা শ্ৰেষ্ঠ জন বুলি তুমি প্ৰতিপন্ন কৰিব বিচাৰিছা গতিকে কৈছে নুহিকে উত্তম কেৱল অধম সামান্য নুহি লক্ষণ তুমিতো উত্তম হ'ব নোৱাৰাই অধমৰো অধম সামান্য জনৰো বোলে লক্ষণ তোমাৰ নাই
আৰু লগতে কৈছে কেহু আৰু ভেদ শুনা পৰিচ্ছেদ আৰু যেন প্ৰৱৰ্তন জাক সাধু বুলি জাক বা নুবুলি জাক বা বুলি দুৰ্জন। এতিয়া মই তোমাক কওঁ শুনা, এতিয়া সাধু কাক কয়, দুৰ্জন কাক কয়, সন্ত কাক কয়, তাৰ এটা লক্ষণ আছে। তুমি নিজকে সাধু বুলি ক'ব বিচাৰিছা, তুমি নিজকে সন্ত বুলি ক'ব বিচাৰিছা, কিন্তু প্ৰকৃততে তুমি যে দুৰ্জন হোৱা, গতিকে সেইকাৰণে সাধু হ'ব লগা হ'লে কি হ'ব লাগে, সন্ত হ'ব হ'লে কি হ'ব লাগে, আৰু এতিয়া তুমি দুৰ্জন হৈ তুমি কি কৰি আছা মই বুজাই দিওঁ শুনা। সমস্ত জনকে সাক্ষী কৰি উগ্ৰ মূৰ্তিৰে এতিয়া সতীয়ে কৈ আছে, অল্প গুণচয় প্ৰচুৰ কৰয় পৰম যিটো পুৰুষে সিটো মহা দুখ তাকে স্মৰণ কহয় গুণ নিশেষে। যিজনে নিজৰ অকণমানো গুণ নাই, যি অলপ আছে তাকেই তেওঁ যদি নিজেই যদি প্ৰচাৰ কৰে, সেও বোলে এটা তেওঁৰ দুখ হৈ পৰে, আৰু সেই দুখকে তেওঁ স্মৰণ কৰে, সেইজনে কোনো দিন সংসাৰ গতি নাপায়। সেইজনকে কোৱা হৈছে দুৰ্জন। আজি তুমি সেইটো ৰূপত এতিয়া নিজকে পৰিচয় দিছা, আৰু কৈছে সেই মহাসন্ত পৰম মহন্ত সাধুৰ মধ্যে প্ৰধান সিটো গুণ যত নাহিকে তোমাত নহিকে তোৰ সমান। গতিকে সেইজনে মহাসন্ত পৰম সাধু, সাধুৰো সাধু মহাসাধু, যিটো গুণ তেওঁ নিজে নেদেখে, নিজক নিজে কেতিয়াও নিজৰ গুণ যিজনে বখনাব ইচ্ছা নকৰে, গতিকে সেইজনে হৈছে সাধুৰ ভিতৰত বোলে উত্তম। আৰু তুমি জানি ল'বা, যি বা সাধাৰণ তাৰো ভিন্ন মন উচিত মাত্ৰ বোলয় দুখক গুণক কৰি মনত বহা দুটা লোক হয়। আৰু সাধাৰণ যিজন কয় যে সেইজনৰ ভীম পৰ মত নাই, দুখ গুণ এই সমস্তবিলাক নিজৰ শক্তি সামৰ্থ্য অনুসাৰে সেই সমস্তবিলাক তেওঁ নিজে প্ৰচাৰ কৰে। গতিকে সেইজনে সাধাৰণজন, কিন্তু তোমাৰ কি হ'ল যে তোমাৰো সন্মত নাইকে তোমাক তুমি নিজৰ অসুয়াক নহিকা উত্তম নহি সাধাৰণ গুণক কোৱা দুখক। গতিকে এতিয়া তোমাৰ আচৰণত আমি বুজি পালোঁ, তোমাৰ যিটো অসুয়া বুদ্ধি, সেই বুদ্ধিয়ে তুমি কাকো উত্তম বুলি জ্ঞান কৰিব নোৱাৰা, তুমি সাধাৰণ বুলিও কাকো তুমি জ্ঞান কৰিব নোৱাৰা, আৰু সেইকাৰণে তুমি তোমাৰ কুখ্যাতি নিজেই তুমি প্ৰচাৰ কৰি আছা। অন্য মহন্তকো তুমি দুৰ্যোগ দিবৰ কাৰণে তুমি অপচেষ্টা কৰিছা। এনেদৰে আজি দক্ষৰ ওপৰত মা ক্ৰোধান্বিত হৈ আজি দক্ষ কন্যা সতীয়ে এতিয়া বুজাই দিছে, তুমি আচলতে দক্ষৰ নামৰ উপযোগী নহয়। দক্ষ শব্দটো কি কয়, সৰ্ব কামতে যিজন পাৰ্গত সেইজনকে কোৱা হয় দক্ষ। স্বৰূপতে তেওঁ দক্ষ হয়ে, কিন্তু কি কাৰণত তেওঁ আজি শিৱ বিদ্বেষ কৰিব লগা হ'ল, এই কথাটো হয়তো দক্ষয়ো অনুভৱ কৰিব পৰা নাই। কিয় তেওঁ শিৱক বিদ্ৰোহ কৰিব লগা অৱস্থালৈকে আহি কোনে তেওঁক লৈ আহিল, এই কথাখিনি নিশ্চয় আমি পৰৱৰ্তী